ফাইনেলি আজি শনি মন্দিৰলৈ আহিছোঁ। আমাৰ চতিয়াৰে শনি মন্দিৰলৈ আহিছোঁ। আমাৰ বাইদেউ এজনী শনি দুখৰ মানে শৰাই দিবলৈ আহিছে। মই লগত আহিছোঁ, এখন টমটম লৈ আহিছোঁ। এতিয়া মন্দিৰলৈ আহিছোঁ। এইভাগ মন্দিৰ বলক দেখুৱাই যাওঁ। আৰু মন্দিৰলৈ সোমাই যাওঁ। মন্দিৰটো আপোনালোকক দেখুৱাই যাম। চাব মন্দিৰটো আমাৰ নৱগ্ৰহ মন্দিৰ। প্ৰথমতে আমি এই গণেশ বাবাক দেখুৱালোঁ, তাৰপৰা শিৱলিংগ, তাৰপৰা এয়া নাজানো বাৰু আদিশক্তি, তাৰপৰা সৰস্বতী, তাৰপিছত এইফালে কোন হয় কৃষ্ণই আৰু নাজানো। তাৰপিছত এইফালে এয়া ছটমা, তাৰপিছত এইফালে আমাৰ গুৰু শনিদেৱ, আমাৰ গুৰুজী। তাৰপিছত এয়া ৰাম লক্ষ্মণ সীতা, আৰু এয়া পঞ্চমুখী হনুমানজী। গতিকে সকলোৱে শ্বেয়াৰ কৰক, নমস্কাৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। আপোনালোকে 10 মিনিটত ফল পাব। এইগছ চাকি কেতিয়াও নুনুমায়, জ্বলিয়ে থাকে। চাই যাওক। এজন আমাৰ এই মন্দিৰৰ পূজাৰী মানে ঘৰৰ মানুহ আৰু পূজাৰী নাই, হৰিদ্বাৰ গৈছে। এতিয়া পূজাৰী মা আছে, কি কৰে কৰিব আৰু। মন্দিৰভাগ চাই ভিডিঅ'টো ভাল লাগিলে অকণমান মোকো আগবঢ়াই লৈ যাব আশা কৰিলোঁ। বাৰু।